ৰাজ্যৰ ৫৮গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে। ভুৱা ডিগ্ৰীৰে কলেজত শিক্ষকতা কৰিছিল এইসকল কলেজ শিক্ষকে আৰু প্ৰায় ১০০০ৰো অধিক কলেজ শিক্ষকৰ বিৰুদ্ধে ভুৱা ডিগ্ৰীৰে শিক্ষকতা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৫৮গৰাকী কলেজ শিক্ষকৰ যি ভুৱা ডিগ্ৰীৰ তথ্য প্ৰমাণ ইতিমধ্যে আহি পৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তদন্তত আৰু শিক্ষা বিভাগে শীঘ্ৰে এই ৫৮গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ ইতিমধ্যে প্ৰদান কৰিছে যি ৰাজ্যৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্তই। আমিনগাঁৱত বিজ্ঞান শিক্ষকসকলক কৰ্মশালাৰ এক অনুষ্ঠানত উপস্থিত হৈ ননী গোপাল মহন্তই এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। ভুৱা ডিগ্ৰীৰ আশ্ৰয় লৈ আচলতে একাংশ শিক্ষকে কলেজত তেওঁলোকে শিক্ষকতা কৰিছিল আৰু সেইসকল কলেজ শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগে। আৰু ননী গোপাল মহন্তই এই মুহূৰ্তত উল্লেখ কৰিছে যে প্ৰায় ৫৮গৰাকী কলেজ শিক্ষকৰ যি ভুৱা ডিগ্ৰীৰ তথ্য প্ৰমাণ আহি পৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ হাতত। এক সৰজমিন তদন্ত তেওঁলোকে চলাইছিল আৰু এই তদন্তৰ অন্তত ইতিমধ্যে প্ৰায় ৫৮গৰাকী কলেজ শিক্ষকে ভুৱা ডিগ্ৰীৰে কলেজত শিক্ষকতা কৰাৰ তথ্য পোহৰলৈ আহিছে আৰু এইসকল যি কলেজ শিক্ষক আছে এই শিক্ষকৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগে। আৰু ১০০০ৰো অধিক কলেজ শিক্ষকৰ বিৰুদ্ধে ভুৱা ডিগ্ৰীৰ তথ্য প্ৰমাণেৰে তেওঁলোকে শিক্ষকতা কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই অভিযোগ যদি সত্যতা প্ৰমাণ হয় তেন্তে এই আটাইসমূহ যিসমূহ কলেজ শিক্ষক আছে ভুৱা ডিগ্ৰীৰে তেওঁলোকে শিক্ষকতা কৰি আছে সেই শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে। আৰু আমিনগাঁৱত উপস্থিত হৈ ননী গোপাল মহন্তই কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য সংবাদ মাধ্যমৰ সন্মুখত কৰিছে। যিহেতু প্ৰায় নতুন শিক্ষানীতি সন্দৰ্ভতো তেওঁ যি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এনেদৰে যদি শিক্ষকসকলে যিহেতু মানৱ সম্পদ গঢ় দিয়াত বৰ্তি হৈ থাকে আৰু সেই শিক্ষকসকলে যদি ভুৱা ডিগ্ৰী প্ৰমাণ পত্ৰ লয় তেনেহ'লে ভৱিষ্যত দিশত কেনেদৰে গতি কৰিব ৰাজ্যৰ শিক্ষা বিভাগে আৰু সেই সন্দৰ্ভত যদি চৰকাৰে অধিক গুৰুত্ব আৰোপ নকৰে তেনেহ'লে পৰৱৰ্তী সময়তো এনেদৰে ভুৱা ডিগ্ৰীধাৰী যিসকল শিক্ষক আছে কলেজ শিক্ষক আছে সেই শিক্ষকসকলে কিন্তু দীৰ্ঘদিন ধৰি তেওঁলোকে শিক্ষকতা কৰি যাব আৰু সেই শিক্ষকসকলে পাঠদান কৰা সেই যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হ'ব। আৰু যদিহে এই ক্ষেত্ৰত অসম চৰকাৰে যিহেতু শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে, ননী গোপাল মহন্ত ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰায় ৫৮গৰাকী কলেজ শিক্ষকৰ বিৰুদ্ধে তেওঁলোকে ভুৱা নথি পত্ৰৰে কলেজত শিক্ষকতা কৰাৰ তথ্য প্ৰমাণ আহি পৰিছে আৰু সেইসকল কলেজ শিক্ষকৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰো প্ৰদান কৰা হৈছে আৰু শীঘ্ৰেই হয়তো এইসকল কলেজ শিক্ষকক চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।